কৰা নাই কাৰণ আজি সাংসদ ৰকিবুল হুছেইন তেওঁ এবাৰ বন মন্ত্ৰী আছিল তেওঁ বন মন্ত্ৰী আছিল তেওঁ নিজেও জানে এই অঞ্চলবিলাক পিআৰএফত আছে তেওঁ পিআৰএফ তেওঁ মন্ত্ৰী থকা অৱস্থা এইখিনি পিআৰএফ মানে যিখিনি তেতিয়াও কেবিনেট ডিচিশ্যন লৈ ডিনটিফাই কৰি পিআৰএফক ৰেভিনিউলৈ কনভাৰ্ট কৰিব পাৰিলেহেঁতেন তাকে নকৰিলে আজিৰ এই মানুহখিনিতো ৰকিবুল হুছেইনক যোৱা MP ইলেকশ্যনত ভোট দিছে বা আগৰ পৰা কংগ্ৰেছক ভোট দি আহিছে কংগ্ৰেছক ভোট দি অহা মানুহখিনি কংগ্ৰেছ দলৰ চৰকাৰে এই মানুহখিনিক ইয়াতে সংস্থাপিত কৰিব নোৱাৰাটো মানুহক আক্ষেপ কৰিবই মই নিজেও ক'ম কিয় নক'ম আৰু সংস্থাপিতটো কৰা নাই আৰু 2011 চনত তেওঁলোকে উচ্ছেদ কৰা আইন যিটো ল্যান্ড গ্ৰেবিং প্ৰভিশ্যন এক্ট 2011 চনত আনি পেলাই এই মানুহখিনি উচ্ছেদ কৰা আইন দি থৈ গৈছে আজি মানুহখিনি ধৰক 17 চনত বিজেপি গভৰ্ণমেণ্ট আহিছে অসমত কিন্তু কংগ্ৰেছটো তাৰ আগত আছিল এই মানুহখিনিতো বহুত আগৰ 80 চনৰ পৰা বসবাস কৰি আছে 80 চনৰ পৰা 85 চনলৈ কংগ্ৰেছ গভৰ্ণমেণ্ট 91 পৰা 96লৈ কংগ্ৰেছ গভৰ্ণমেণ্ট 2001 পৰা 70লৈকে কংগ্ৰেছ গভৰ্ণমেণ্ট সেই সময়ত এইখিনি মানুহকতো সংস্থাপিত কৰিব পাৰিলেহেঁতেন ৰকিবুল হুছেইন মুছলমান লিডাৰ তেওঁ নিজেওতো পাৰিলেহেঁতেন তেওঁ এই ফৰেষ্টৰ মাটিখিনি তেতিয়াওতো তেওঁ ফৰেষ্ট মিনিষ্টাৰ তেওঁ ইনিচিয়েটিভ লৈ পেলাই এই মাটি পিআৰএফটো তেওঁ ডিনটিফাই কৰি ৰেভিনিউলৈ কনভাৰ্ট কৰিব পাৰিলেহেঁতেন ৰেভিনিউ এইটো ৰকিবুল ইচ্ছা কৰিলে কৰিব পাৰিলেহেঁতেন কিয় নাই কি কৰে তেওঁতো নামতহে হেৰি কৰি আছে এইটো বুজি পাবলৈ আৰু বাকী নাই আহাৰ সাহসেই নাই কিজানি ইয়াত আহাৰ কাৰণ তেওঁ ফৰেষ্ট মিনিষ্টাৰ থকা অৱস্থায় এই অঞ্চলে এই পিআৰএফটোত তেওঁ ডিনটিফাই কৰি ৰেভিনিউলৈ কনভাৰ্ট কৰা সম্পূৰ্ণ ক্ষমতা তেওঁ আছিল গগৈ মন্ত্ৰী তেওঁ শক্তিশালী মন্ত্ৰী আছিল তেওঁ 3 নম্বৰ আছিল 3 নম্বৰ মন্ত্ৰী আছিল গতিকে তেওঁ এইটোতো নকৰিলে ওলোটা তেওঁ মন্ত্ৰী থকা অৱস্থাত এই মানুহখিনি উচ্ছেদ কৰা আইনটো তেওঁই কৰি থৈ গৈছে না কৰা নাই কাৰণ আজি সাংসদ ৰকিবুল হুছেইন তেওঁ এবাৰ বন মন্ত্ৰী আছিল বন মন্ত্ৰী আছিল তেওঁ নিজেও জানে এই অঞ্চলবিলাক পিআৰএফত আছে তেওঁ মন্ত্ৰী থকা অৱস্থা এইখিনি পিআৰএফ মানে যিখিনি তেতিয়াও কেবিনেট ডিচিশ্যন লৈ ডিনটিফাই কৰি পিআৰএফক ৰেভিনিউলৈ কনভাৰ্ট কৰিব পাৰিলেহেঁতেন তাকে নকৰিলে আজিৰ এই মানুহখিনিতো ৰকিবুল হুছেইনক যোৱা MP ইলেকশ্যনত ভোট দিছে বা আগৰ পৰা কংগ্ৰেছক ভোট দি আহিছে কংগ্ৰেছক ভোট দি অহা মানুহখিনি কংগ্ৰেছ দলৰ চৰকাৰে এই মানুহখিনিক ইয়াতে সংস্থাপিত কৰিব নোৱাৰাটো মানুহক আক্ষেপ কৰিবই মই নিজেও ক'ম কিয় নক'ম আৰু সংস্থাপিতটো কৰা নাই আৰু 2011 চনত তেওঁলোকে উচ্ছেদ কৰা আইন যিটো ল্যান্ড গ্ৰেবিং প্ৰভিশ্যন এক্ট 2011 চনত আনি পেলাই এই মানুহখিনি উচ্ছেদ কৰা আইন দি থৈ গৈছে আজি মানুহখিনি ধৰক 17 চনত বিজেপি গভৰ্ণমেণ্ট আহিছে অসমত কিন্তু কংগ্ৰেছটো তাৰ আগত আছিল এই মানুহখিনিতো বহুত আগৰ 80 চনৰ পৰা বসবাস কৰি আছে 80 চনৰ পৰা 85 চনলৈ কংগ্ৰেছ গভৰ্ণমেণ্ট 91 পৰা 96লৈ কংগ্ৰেছ গভৰ্ণমেণ্ট 2001 পৰা 70লৈকে কংগ্ৰেছ গভৰ্ণমেণ্ট সেই সময়ত এইখিনি মানুহকতো সংস্থাপিত কৰিব পাৰিলেহেঁতেন ৰকিবুল হুছেইন মুছলমান লিডাৰ তেওঁ নিজেওতো পাৰিলেহেঁতেন তেওঁ এই ফৰেষ্টৰ মাটিখিনি তেতিয়াওতো তেওঁ ফৰেষ্ট মিনিষ্টাৰ তেওঁ ইনিচিয়েটিভ লৈ পেলাই এই মাটি পিআৰএফটো তেওঁ ডিনটিফাই কৰি ৰেভিনিউলৈ কনভাৰ্ট কৰিব পাৰিলেহেঁতেন ৰেভিনিউ এইটো ৰকিবুল ইচ্ছা কৰিলে কৰিব পাৰিলেহেঁতেন কিয় নাই কি কৰে তেওঁতো নামতহে হেৰি কৰি আছে এইটো বুজি পাবলৈ আৰু বাকী নাই আহাৰ সাহসেই নাই কিজানি ইয়াত আহাৰ কাৰণ তেওঁ ফৰেষ্ট মিনিষ্টাৰ থকা অৱস্থায় এই অঞ্চলে এই পিআৰএফটোত তেওঁ ডিনটিফাই কৰি ৰেভিনিউলৈ কনভাৰ্ট কৰা সম্পূৰ্ণ ক্ষমতা তেওঁ আছিল গগৈ মন্ত্ৰী তেওঁ শক্তিশালী মন্ত্ৰী আছিল তেওঁ 3 নম্বৰ আছিল 3 নম্বৰ মন্ত্ৰী আছিল গতিকে তেওঁ এইটোতো নকৰিলে ওলোটা তেওঁ মন্ত্ৰী থকা অৱস্থাত এই মানুহখিনি উচ্ছেদ কৰা আইনটো তেওঁই কৰি থৈ গৈছে না